নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো আপোনালোকৰ বাবে সুখবৰ এটা আহিছে। তো 23 তাৰিখে আহিছিলে, যিহেতু তো অলপ পলম হ'ল। মই আপোনালোকৰ BSc নাৰ্ছিঙৰ লগত ৰিলেট কৰিছিলোঁ, কিন্তু আকৌ ভাবিলোঁ এক্সট্ৰাকৈ আপোনালোকক, যিহেতু আপোনালোকৰ ডাউট থাকিব পাৰে GNM কোৰ্চৰ বাবে নটিফিকেশ্যন দেখা নাই সেই বুলি ভাবিব পাৰে। তো তাৰ বাবে মই আপোনালোকৰ GNM নাৰ্ছিঙৰ কোৰ্চটোৰ বাবে এক্সট্ৰাকৈ যোনটো নেকি ডিগবৈ ৰেফাইনেৰী আপোনালোকৰ প্ৰতি বছৰে কণ্ডাক্ট কৰে, সেই GNM নাৰ্ছিঙৰ বিষয়ে আমি আজি ডিটেইলছত কথা পাতিম। তো স্কিপ নকৰাকৈ সকলোবোৰ চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এই ধৰণৰ সৰু সুৰা আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ইবুকসমূহ লোৱা নাই, তেন্তে মই ডেছক্ৰিপশ্যনতে কণ্টেক্ট নাম্বাৰ দি দিম। কেৱল মাত্ৰ হোৱাটছআপ কৰিব, তাতে আপোনালোকে হোৱাটছআপ যোগে মেছেজ কৰিলে গম পোৱা যাব যে ইবুকখন ষ্টকত আছেনে নাই, সকলোবোৰ ডিটেইলছত জনাই দিয়া হ'ব। তো নটিছখনতনো কি আহিছে গোটেইখিনি আমি এতিয়া ডিটেইলছত পঢ়িম বা আপোনালোকক জনাই যাম। 23/5/2024 বৰ্ষতে আপোনালোকৰ নটিছখন আপডেট দিছিলে। তো এপ্লিকেণ্টছ আৰ ইনভাইটেড ফ্ৰম ইণ্ডিয়ান নেশ্যনেলছ ফুলফিলিং দি ফলোয়িং এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এডমিশ্যন টু দি GNM কোৰ্চ ফৰ দি চেছন 2024 to 2025 at Assam Oil School of Nursing at IOCL AOD Digboi Refinery. Only female candidates meeting the following criteria may apply. So name of the course GNM, যোনটো নেকি জেনেৰেল নাৰ্ছিং এণ্ড মিড ৱাইফাৰী কোৰ্চ বুলি কোৱা হয়। নাম্বাৰ অফ ছিটছ আছে 30টা। ৰিজাৰ্ভেশ্যন ক'ত কিমান আছে চাই লওক। আনৰিজাৰ্ভত 14টা, EWS 3টা, SC 2টা, ST 3টা, OBC 8টা। এইখিনি চাই ল'ব। আৰু কোৰ্চ ডিটেইলছো ইয়াতে দিয়া আছে। কোৰ্চ উইল বি এ ফুল টাইম ৰেগুলাৰ কোৰ্চ ফৰ এ ডিউৰেশ্যন অফ 3 years. Mode of admission and recognition. The students of GNM will be admitted to Assam Oil School of Nursing, which is recognized by Indian Nursing Council, and the course is recognized by Indian Nursing Council. So minimum educational qualification yate dia ase. Selection process to only female candidates are eligible for admission. Candidates shall have to apply online with GNM entrance examination GNME 2024 বৰ্ষৰ ৰোল নাম্বাৰ, যোনটো নেকি আপোনালোকৰ ৰোল নাম্বাৰ পাব আৰু টোটেল মাৰ্কটো যোনটো অবটেইন কৰিব GNM 2024 বৰ্ষত, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব লাগিব। The candidates will have to upload the following documents in our AOSN online portal. যেতিয়া আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব GNM 2024 বৰ্ষৰ, তাৰ পিছৰে পৰা আপোনালোকৰ যেতিয়া অনলাইন মুকলি হ'ব AOSN অনলাইন পৰ্টেলত, তেতিয়া আপোনালোকক আপডেটসমূহ আমি এই চেনেলতে দি যাম। তো চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। তো ডকুমেণ্টছৰ কথা বা এলিজিবিলিটি ক্ৰাইটেৰিয়া, এডুকেশ্যনেল কোৱালিফিকেশ্যন নিশ্চয়কৈ গম পালে। আপোনালোকে GNM 2024 বৰ্ষত যদি এপ্লাই কৰিছে, তেন্তে এক্সট্ৰাকৈ আৰু IOCL এইটো ডিগবৈত এপ্লাই কৰিবলৈ কোনো দৰকাৰ নাই। বাকীখিনি আপোনালোকৰ এইখিনি চাই ল'ব পাৰিব, স্ক্ৰীনশ্বট মাৰি শেষত চাব পাৰিব কি ডকুমেণ্টছ আপোনালোকক লাগিব। পিছত GNM স্ক'ৰ কাৰ্ডখন লাগিব আৰু ইনকম চাৰ্টিফিকেট এতিয়া 1/4/2024 বৰ্ষৰ পিছৰখিনি আফটাৰ 1/4/2024খিনি আপোনালোকৰ একচেপ্ট কৰিব। ইয়াতে ভালদৰে লিখা আছে, সেইখিনি আপোনালোকে উলিয়াই ল'ব। আৰু ইয়াতে দিয়া আছে দি প্ৰেছক্ৰাইব কোৱালিফিকেশ্যন শুড এ ৰেগুলাৰ কোৰ্চ ইফ a candidate fails in any of the above mentioned subject, whether it is a compulsory additional subject, her application shall be summarily rejected. Grace mark given by the board shall not be taken into calculation for calculating pass mark. তো আপোনালোকে যদি গ্ৰেছ মাৰ্ক পাইছে, তেন্তে আপোনালোকৰ এইটো কেলকুলেট নকৰে বুলি কৈছে। তো বাকীখিনি আপোনালোকে এজ লিমিটখিনি নিশ্চয়কৈ আমি আগতে ডিছকাছ কৰিলোঁ। সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি যোনটো নেকি আপোনালোকৰ অনলাইন হৈ আছিলে, সেইটো যদি কৰিছে এইখিনি কৰিব নালাগে। আৰু যদি সেইটো কৰা নাই, এইটোলৈ ৰৈ আছিলে, তেন্তে সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটিতে আপোনালোকে প্ৰথমে GNM 2024 বৰ্ষৰ এণ্ট্ৰেঞ্চ এক্সামটো দিব লাগিব। তাৰপিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব AOCN এডমিশ্যনত, বা আপোনালোকে IOCL যদি পঢ়িম বুলি ভাবিছে তেতিয়া পাব। ডকুমেণ্টখিনি ইয়াত দিয়া আছে, কি লাগিব গোটেইখিনি স্ক্ৰীনশ্বট মাৰি লওক। মই শেষত আৰু পিছত জনাই দিম বাৰু। ইনকম চাৰ্টিফিকেটৰ বিষয়ে কথা ক'লোঁ, যিহেতু আপোনালোকক ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া আছে, এইখিনি আপোনালোকে চাই ল'ব। আৰু যদি কিবা কণ্টেক্ট কৰিব বিচাৰে বা কিবা ডাউট থাকে
কৰি থাকে তেন্তে এইটো নাম্বাৰত কল কৰিব। ইয়াতে ডেট অফ ইছুৱেঞ্চ অফ উইণ্ড' এডভাৰটাইজমেণ্ট 23/5/2024, অপেনিং অফ অনলাইন এপ্লিকেশ্যন মডিউল ইন 15/7/2024 পৰা আপোনালোকৰ এপ্লিকেশ্যন মডিউলটো ষ্টাৰ্ট হ'ব। লাষ্ট ডেট অফ ৰিচিপ্ট অফ অনলাইন এপ্লিকেশ্যন 15/8/2024, বহুত দিন আছে যিহেতু। পাব্লিকেশ্যন অফ ৰিজাল্ট 25/8/2024, মেৰিট এখন মাৰিব আপোনালোকৰ যেতিয়া চিলেকশ্যন পাব। 25 আগষ্টত আপোনালোকৰ মেৰিটখন মাৰিব বা পাব্লিছ কৰিব ৰিজাল্টখন। তাৰপিছত ডেট অফ ডকুমেণ্ট কাউন্সিলিং 5 ডেজৰ পিছত আপোনালোকৰ ৰিজাল্ট বা আপোনালোকৰ ন'টিছ মাৰিব। ৰিপৰ্টিং ফৰ মেডিকেল আপোনালোকৰ এতিয়াও ডিক্লেয়াৰ হোৱা নাই ডেট, যেতিয়া ডিক্লেয়াৰ হ'ব তেতিয়া ইয়াতে শ্ব' হৈ যাব বা আপোনালোকক জনাই দিম। ডেট অফ এডমিশ্যন উইল বি ইনফৰ্ম, আপোনালোকক জনাই দিম।